শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সংখ্যা প্ৰণালী পাঠৰ আলোচনা চলি আছিলে। আগৰ আলোচনাটিত আমি অনুশীলনী 1.1টো আগবঢ়াইছিলোঁ। আজি আমি অপৰিমেয় সংখ্যাৰ বিষয়ে কিছু ধাৰণা ল'ম আৰু লগতে 1.2 অনুশীলনীৰ অংককেইটা আলোচনা কৰিম। তোমালোকে আলোচনাটি শেষলৈকে ভাগ ল'বা আৰু কিবা নুবুজা থাকিলে মোক কমেণ্ট কৰি জনাবা। এতিয়া অপৰিমেয় সংখ্যানো কি? আগৰ অনুচ্ছেদত দেখিলোঁ যে সংখ্যাৰ ৰেখাডালত কিছুমান এনে সংখ্যা থাকিব পাৰে যিবোৰ পৰিমেয় সংখ্যা নহয়, p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি। এতিয়া p/q আকাৰত প্ৰকাশ কৰিব পৰা সংখ্যাবোৰৰ p আৰু q মান দুটা অখণ্ড হয় আৰু লগতে q কেতিয়াও 0 নহয়, q মানটো 0 হ'ব নোৱাৰে। গতিকে তুমি প্ৰশ্ন কৰিব পাৰা যে এই আৰ্হিত নথকা সংখ্যা আছে নে নাই? বাস্তৱিকতে তেনেধৰণৰ সংখ্যা অসংখ্য আছে। এতিয়া আমি আনুষ্ঠানিকভাৱে এই সংখ্যা দিম আৰু তোমালোকে দেখিছা ইয়াতে পাইথাগোৰাছৰ বিষয়ে কিছু এটা কথা উল্লেখ কৰিছে টোকাৰ জৰিয়তে। তোমালোকে সেইখিনি পঢ়ি যাবা। এটা সংখ্যা এচক অপৰিমেয় বুলি কোৱা হ'ব যদিহে p/q আৰ্হিত ইয়াত p/q অখণ্ড সংখ্যা আৰু q = 0 প্ৰকাশ কৰিব নোৱাৰি। আমি জানো যে পৰিমেয় সংখ্যা অসীম আছে, ঠিক একেদৰে অপৰিমেয় সংখ্যাও অসীম আছে। অপৰিমেয় সংখ্যা কিছুমান উদাহৰণ আমাৰ ইয়াত দিছে: √2, √3, √15, পাই, 0.10110 এইবোৰ সংখ্যা। আৰু √over এই প্ৰতীকটোৰ সহায়ত যেতিয়া আমি তাৰ ধনাত্মক বৰ্গমূল নিৰ্ণয় কৰিম, দুটা বৰ্গমূল ওলায়, এটা ধনাত্মক এটা ঋণাত্মক। এতিয়া √4 যেতিয়া হ'ব তাৰ ফলাফল +-2 ওলায়, অৰ্থাৎ বৰ্গমূল +-2 ওলায়। এটা প্লাছত আৰু এটা মাইনাছত থাকিব, কিন্তু আমি ধনাত্মক বৰ্গমূলটোহে ল'ম। পাইথাগোৰীয়সকলে প্ৰমাণ কৰিছিল যে √2 অপৰিমেয়। এতিয়া √2 কিয় অপৰিমেয় হ'ল? আমি সাধাৰণভাৱে যদি চাব বিচাৰোঁ তেতিয়াহ'লে 2ৰ বৰ্গমূল আমি 1.something পাম, 1.41 এনেকৈ আমি অসীমলৈ গৈ থাকিব, যাৰ কোনো পুনৰাবৃত্তি নহয়, কেৱল ই অপুনৰাবৰ্তিত হৈ থাকিব। প্ৰত্যেকবাৰেই দশমিকৰ পিছত বেলেগ বেলেগ মান ওলাই গৈ থাকিব। গতিকে সেইকাৰণে √2 যিহেতু এটা গোটা মান, আমি গোটা বৰ্গমূল এটা নাপাওঁ, সেইকাৰণে √2টো কি হ'ব? অপৰিমেয় সংখ্যা হ'ব। ঠিক একেদৰে √3 ক্ষেত্ৰতো একে নিচিনা, √5ৰ ক্ষেত্ৰতো একে নিচিনা, √6ৰ ক্ষেত্ৰতো একে নিচিনা। কিন্তু √9, √4, √25, √16 এইবিলাক পৰিমেয় সংখ্যা, কাৰণ সিহঁতৰ বৰ্গমূল এটা আমি পাব পাৰোঁ, গোটা মান বা পূৰ্ণ মান এটা পাব পাৰোঁ। এতিয়া পাইটো কিয় অপৰিমেয় সংখ্যা হ'ল এইটো তোমালোকক কৈ দিছোঁ। পাই মানটো আমি 22/7 পাওঁ আৰু তাৰ ফলাফল যদি আমি বিচাৰি চাওঁ তেতিয়াহ'লে 3.1416 এনেকৈ অসীমলৈ বিস্তৃত হৈ থাকিব, কিন্তু দশমিকৰ পিছত কোনো পুনৰাবৰ্তিত নহয়, অপুনৰাবৰ্তিত, প্ৰত্যেকবাৰতে বেলেগ বেলেগ মান ওলাই গৈ থাকিব। সাৱধিও নহয়, ই আবৃত্তও নহয়, ই অনাবৃত্ত হ'ব। সেইকাৰণে পাই মানটো অপৰিমেয় হয় আৰু সেইকাৰণে পাইটো অপৰিমেয় সংখ্যা। এতিয়া সংখ্যা ৰেখাত √2ৰ অৱস্থান কেনেকৈ নিৰ্ণয় কৰিব পাৰি সেইটো বিষয়ে চাওঁ। ইয়াতে কিছু কথা আছে, তোমালোকে এইখিনি চাবা। বাস্তৱ সংখ্যাত আমি পৰিমেয় অপৰিমেয় আটাইবোৰ সংখ্যাকে পাব পাৰোঁ। p/q আকাৰত প্ৰকাশ কৰিব পৰা সংখ্যাবোৰ আৰু p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰা সকলোবোৰ সংখ্যা আমি বাস্তৱ সংখ্যা ৰেখাডালত পাব পাৰোঁ। এতিয়া আমি √2ক কেনেকৈ সংখ্যা ৰেখাত উপস্থাপন কৰিম সেই বিষয়ে কিছু ধাৰণা দিব বিচাৰিছোঁ। তোমালোকৰ অনুশীলনীত √5ক সংখ্যা ৰেখাত উপস্থাপন কৰিবলৈ দিব। গতিকে তোমালোকে √2 আৰু √3 কেনেকৈ উপস্থাপন কৰা হৈছে সেইটো ভালদৰে চাৱা। এতিয়া গ্ৰীকসকলে কেনেকৈনো √2 আৱিষ্কাৰ কৰিছিল সেয়া সহজে কৰি চাব পৰা যায়। এটা একক বৰ্গক্ষেত্ৰ OABC লোৱা হ'ল, যাৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 1 একক। এতিয়া বৰ্গ বুলি কোৱাৰ লগে লগে আমি জানো যে বৰ্গৰ চাৰিওটা বাহু একে সমান
আমি 1 একক ধৰি ল'লোঁ এটা বাহুৰ মান, তেতিয়াহ'লে আটাইকেইটা বাহুৰ মানেই 1 একক হ'ব। আৰু পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি যদি চাওঁ তেতিয়াহ'লে সেই বৰ্গটোক সমানে ভাগ কৰি দিলোঁ। ভাগ কৰি দিয়াৰ পিছত দুটা তাৰমানে কৰ্ণডাল আঁকি দিলোঁ। কৰ্ণডাল আঁকি দিয়াৰ পিছত দেখিছে কৰ্ণডাল আঁকি দিছে। কৰ্ণডাল আঁকি দিয়াৰ লগে লগে দুটা ত্ৰিভুজত ভাগ হৈ গ'ল আৰু দুইটা সমকোণী ত্ৰিভুজ হৈ যাব। তেতিয়া আমি পাইথাগোৰাছৰ উপপাদ্যটো প্ৰয়োগ কৰিব পাৰিম। পাইথাগোৰাছৰ উপপাদ্য তোমালোকে আগৰ পৰাই পাই আহিছা, কৰ্ণ স্কুৱেৰ ইকুৱেল টু লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ। গতিকে ইয়াতে আমি কৰ্ণডালৰ মানটো উলিয়াব লাগিব আৰু কৰ্ণডালৰ মানটো উলিওৱাৰ পিছত সেই কৰ্ণডালৰ ব্যাসাৰ্ধ হিচাপে লৈ অঁকা বৃত্তচাপটোৱে ৰুটটোৰ অৱস্থান নিৰ্দেশ কৰিব। বুজি পালা নহয়? এতিয়া কৰ্ণডালৰ মান উলিয়াব লাগিলে আমি দেখা পাইছোঁ যে OA, AB, BC আৰু OC এই চাৰিটা বাহু বৰ্গটোৰ বাহু আৰু প্ৰত্যেকৰে জোখ আমাৰ কিমান দিয়া আছিলে দৈৰ্ঘ্য 1 একক। গতিকে ইটো 1 একক আছে, এইটো 1 একক, এইটো বাহু 1 একক, এইটো বাহু 1 একক। আমি এই ত্ৰিভুজটো ল'ম। AOB ত্ৰিভুজটো যদি আমি লওঁ তেতিয়াহ'লে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত পাইথাগোৰীয় উপপাদ্য প্ৰয়োগ কৰিলে OB স্কুৱেৰ ইকুৱেল টু OA স্কুৱেৰ প্লাছ AB স্কুৱেৰ হ'ব। এতিয়া OB মানটো উলিয়াব লাগিলে আমি OA স্কুৱেৰ আৰু AB স্কুৱেৰ যোগ কৰিব লাগিব। যোগ কৰি তাৰ বৰ্গমূলটো নিৰ্ণয় কৰিলে আমি কি পাম? OB মানটো পাই যাম। এতিয়া আমি অংকটো যদি কৰি চাওঁ তেতিয়াহ'লে আমাক কি দিয়া আছে চাম। আমাক দিয়া আছে OA OB মান, OA AB মান দিয়া আছে, OB মান দিয়া নাই। OA আৰু AB মান দিয়া আছে OA ইকুৱেল টু AB 1 একক। পাইথাগোৰাছৰ উপপাদ্য মতে এতিয়া আমি উলিয়াব লাগে কাৰ মান? OB মানটো উলিয়াব লাগে। OB মানটো আমি উলিয়াব লাগিব। গতিকে OB মান যদি আমি উলিয়াওঁ তেতিয়া কি হ'ব? OB স্কুৱেৰ ইকুৱেল টু OA স্কুৱেৰ প্লাছ AB স্কুৱেৰ। OBটো OB ৰাখিলোঁ, এটা স্কুৱেৰ আছিল নহয়, ৰুট অভাৰ চিন হৈ যাব। OA স্কুৱেৰ প্লাছ AB স্কুৱেৰ হ'ব। এতিয়া OA মান কিমান আছিলে? 1 আছিলে। 1 স্কুৱেৰ প্লাছ AB মানো 1 স্কুৱেৰ আছিলে, 1 হ'ব। 1 স্কুৱেৰ হৈ গ'ল। এতিয়া 1 গুণ 1, 1 গুণ 1, 1 1 2, ৰুটটো হৈ গ'ল আমাৰ OB মানটো। গতিকে আমি গম পালোঁ যে কৰ্ণডালৰ মানটো ৰুটটো ওলাইছে আৰু তাক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগিব। এতিয়া চোৱা, এটা সংখ্যা ৰেখা, ইয়াতে আমি অখণ্ড মানবোৰ বহুৱাই দিছোঁ, 0 বহুৱাইছোঁ। তাৰপিছত ৰাইট হেণ্ড ছাইডত আমি পালোঁ 1 2 3 এনেকৈ পাই গৈছোঁ আৰু লেফ্ট হেণ্ড ছাইডত আমি -1 -2 -3 এনেকৈ পাইছোঁ। তাৰপিছত 0ৰ পৰা 1লৈকে আমি 1 একক ধৰিছোঁ। 1 একক ধৰি লৈ আমি ইয়াৰে এডাল বাহু লৈছোঁ আৰু ঠিক একেদৰে একে সমান জোখত আকৌ AB ডাল লৈছোঁ, BC লৈছোঁ, OC লৈছোঁ। এতিয়া আমি এই OA BC এই বৰ্গটোক সমানে ভাগ কৰি দিছোঁ। দিয়াৰ লগে লগে ইয়াতে কৰ্ণডাল সৃষ্টি হৈছে। সেই কৰ্ণডালৰ মানটো আমি ৰুটটো পালোঁ আৰু ইয়াতে এই কৰ্ণডালৰ ব্যাসাৰ্ধ হিচাপে আমি বৃত্তচাপ এটা আঁকিলে এই ইয়াতে P বিন্দুত কাটিব। দেখিছা? P বিন্দুত কাটিছে আৰু এই P বিন্দুটোৱে হ'ব ৰুটটোৰ অৱস্থান। সংখ্যা ৰেখাৰ ওপৰত এনেকৈ অংকন কৰা যাতে O শীৰ্ষবিন্দু সংখ্যা ৰেখা 0ৰ ওপৰতে থাকে। আমাৰ 0ৰ ওপৰত ৰাখিব লাগিব O শীৰ্ষবিন্দুটো। ইতিমধ্যে পালোঁ যে OB ইকুৱেল টু ৰুটটো। এতিয়া কম্পাছৰ সহায়ত O বিন্দুক কেন্দ্ৰ ধৰি আৰু OBক ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তচাপ অংকন কৰা হ'ল। এই চাপে সংখ্যা ৰেখা P বিন্দু ছেট কৰিছে। এই P বিন্দুটোৱে সংখ্যা ৰেখা ৰুটটোৰ অৱস্থান নিৰ্দেশ কৰে। আমি কথাখিনি লিখি দিলোঁ। এইবাৰ সংখ্যা ৰেখাত কি কৰিছোঁ? আমি ৰুট্ৰীয় অৱস্থান নিৰূপণ কৰিবলৈ গৈ আছোঁ। একেদৰে তোমালোকে যদি চোৱা তেতিয়াহ'লে প্ৰথমতে আমি ৰুটটোৰ অৱস্থান পালোঁ নহয়। এইবাৰ এই B বিন্দুৰ পৰা লম্ব সদৃশ 1 একক লৈ 1 একক লৈছিলোঁ নহয়। এই একক লৈ পেলাই আমি BD এটা ৰেখাখণ্ড অংকন কৰিলোঁ। হ'ল BD ৰেখাখণ্ডৰ জোখ কিমান হ'ব? 1 একক। এতিয়া সেই Dৰ পৰা Oলৈকে আমি এডাল ৰেখাখণ্ড অংকন কৰিলোঁ। কৰাৰ পিছত আমি যিহেতু OB মানটো ৰুটটো পাইছিলোঁ, BD মানটো আমি 1 একক লৈছোঁ, 1 একক পালোঁ। গতিকে এই দুটা এইবাৰ এইডাল লম্ব হ'ল, এইডাল ভূমি হ'ল। কৰ্ণডালৰ মান উলিয়াব লাগিলে আমি কি কৰিব লাগিব? BD মানটো আমি পাই গ'লোঁ কিমান? 1 একক। এইটো আমাক দিয়া আছে। তাৰ OB মানটো আমি পাইছিলোঁ ৰুটটো একক।
এতিয়া কৰ্ণডাল হৈছে OD কৰ্ণৰ মান নিৰ্ণয় কৰিব লাগিলে এই পাইথাগোৰাছৰ উপপাদ্য OD স্কয়াৰ ইকুৱেল টু BD স্কয়াৰ প্লাস OB স্কয়াৰ এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিম এটা OD স্কয়াৰ আছিল নহয় না ইফালে স্কয়াৰটো ইফালে বৰ্গমূল চিন হৈ যাব আৰু ভিতৰত হ'ব BD স্কয়াৰ প্লাস OB স্কয়াৰ তে BD মানটো আমাৰ কিমান আছিল 1 তে 1 স্কয়াৰ হ'ল আৰু OB মানটো পাইছিলো আমি কিমান √2 স্কয়াৰ হ'ল তাৰ পিছত 1 স্কয়াৰ 1 এ হ'ব √2 স্কয়াৰ √over চিন আৰু স্কয়াৰটো কটা গ'ল আমাৰ থাকিলে কিমান 2 কিমান পাম আমি 2 1 3 √3 হ'ল আমাৰ OD ৰ কৰ্ণডালৰ মান আৰু এইটোৱে আমি কি কৰিব লাগিব এতিয়া সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগিব আমি সংখ্যা ৰেখাটা আঁকি ললো এতিয়া 0 ৰ পৰা 1 লৈকে আমি ধৰিছিলো 1 ইঞ্চি ডাঙৰকে চিত্ৰটো আঁকিব লাগিব যেহেতু আমি 1 ইঞ্চি ধৰিছিলো এতিয়া 1 ইঞ্চি জোখৰ আকৌ বাকি কেইডাল ৰেখাখণ্ড আমি অংকন কৰিব লাগিব এক এককে ধৰিছো তো গতিকে 1 ইঞ্চিক আমি এককক ধৰিছো ইয়াতে হ'ল এইটো বিন্দু ইফালৰ পৰা এইটো যদি চাও তেতিয়া এখিনিৰ পৰা আমি ইয়াত ললো হৈছে তাৰ পিছত আমি কি কৰিম এই দুটা যোগ কৰি দিম এই বিন্দু দুটা এইটো বিন্দু আৰু এইটো বিন্দু যোগ কৰি দিলো ইটোক আমি O ধৰিছিলো তাৰপিছত ইয়াতে আমি এইটো A ধৰিলো ইটো B ধৰিলো এখিনি আমি এবাৰ আকৌ √3 আঁকি নিদিও আমি সমকোণী ত্ৰিভুজ এটা পাই গলো নহয় এতিয়া ইটো আমি আগৰ যেটো আছিল উপপাদ্য হিতত পাইছিলো আমি ইটো √2 আছিল ইয়াৰ মানটো এটো 1 একক এটো 1 একক এইবাৰ এই একে সমান জোখত 1 একক লৈ আমি লম্ব সদৃশ ইয়াতে আঁকিব লাগিব একে সমান জোখ লৈ হৈছে লম্ব সদৃশ ভাবে আঁকিছো তাৰ পিছত এই বিন্দুটো ইয়াৰ লগত সংযোগ কৰি দিলো এতিয়া ইয়াতে এইটো O ধৰিছিলো এইটো A ধৰিছিলো এইটো B ধৰিছিলো এইটো আমি C বুলি ধৰিলো জানিবা তাৰ পিছত ইটো মানো কিমান হ'ল 1 একক হ'ল বা ইটো তোমালোকে D বুলি ধৰিব পাৰা আমি চিত্ৰটো যেনেকৈ আছে তেনেকৈ আঁকিছো এই D ধৰিলো হৈছে এতিয়া ইটো √2 আছিল এইটো 1 একক এইটো 1 একক এইটো 1 একক পালো এতিয়া ইটোৰ অৱস্থা √3 হৈছে আমি কেনেকৈ পালো ইয়াতে আমি উলিয়াইছিলো মই তোমাক উলিয়াই দেখুৱাইছো নহয় এই দেখিছে না OD ৰ মানটো আমি √3 পাইছো গতিকে OD ৰ মানটো যেহেতু √3 পালো O আৰু D ৰ মানটো এতিয়া কাটা কম্পাছডাল লম আৰু O বিন্দুক কেন্দ্ৰ ধৰি কাটা কম্পাছৰ O বিন্দুক কেন্দ্ৰ ধৰি আমি এই D বিন্দুৰ পৰা আমি এটা ব্যাসাৰ্ধ আঁকিম আঁকি গৈ আছো ইয়াত পালো আগৰটো ইটো বিন্দুৰ পৰা ল'ব লাগিব B বিন্দুৰ পৰা OB ক ব্যাসাৰ্ধ হিচাপে লৈ আমি বৃত্তচাপ আঁকিছিলো ইয়াতে আমি P বিন্দুত অৱস্থান পাইছিলো √2 ৰ অৱস্থান এবাৰ ইয়াতে আমি পালো Q বিন্দুত এটো নাম দিলো এটো আমি পালো √3 ৰ অৱস্থান এনেকৈ আমি অংকন কৰিব লাগিব তোমরা নিশ্চয় বুজিব পাৰিছা আৰু ইয়াতে লিখাখিনি তলত লিখি দিব লাগিব কি লিখা হৈছে চোৱা এককক দৈৰ্ঘ্যৰ BD ৰেখাখণ্ড OB ৰ ওপৰত লম্ব হিচাপে অংকন কৰা হ'ল আৰু এতিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলে পাও যে OD √2 স্কয়াৰ প্লাস 1 স্কয়াৰ √3 স্কয়াৰ √3 কম্পাছৰ সহায়ত O বিন্দুক কেন্দ্ৰ আৰু OD ক ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তচাপ অংকন কৰিলে এই চাপৰ সংখ্যাৰ ৰেখাত Q বিন্দু ছেদ কৰিব এই Q বিন্দুটোৱে √3 ৰ অৱস্থান নিৰ্দেশ কৰে এনেকৈ আমি লিখি দিব লাগিব এতিয়া আমি অনুশীলনলৈ গুছি গৈছো তোমালোকে নিশ্চয় √2 আৰু √3 ৰ অৱস্থানটো বুজি পালা √2 টো মই বুজাই দিছো আৰু √3 টো তোমালোকক মই কৰি দেখুৱালো এটা অনুশীলনী 1.2 চোৱা তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা বুলি কৈছে আমি আগতে পাইছো যে পৰিমেয় আৰু অপৰিমেয় আটাইবোৰ সংখ্যা লগ লাগি বাস্তৱ সংখ্যাৰ সিৰিজটো বা সংখ্যা প্ৰণালীটো গঠন হৈছে সংখ্যা বাস্তৱ সংখ্যাৰ যেটো শ্ৰেণী সেই শ্ৰেণীটো গঠন হৈছে গতিকে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা হ'ব পাৰিব এটো সত্য হ'ব হয়নে প্ৰতিটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যাৰ আখাডালত আমি পাব পাৰো এতিয়া উদাহৰণ দিব লাগে উদাহৰণ বুলি নহয় আসলতে
এটা উক্তি দিব লাগে, যিটো উক্তি যথাৰ্থ প্ৰতিপন্ন কৰে। সেই উক্তিটো হৈছে আমি লিখিব লাগিব যে যিহেতু পৰিমেয় আৰু অপৰিমেয় সংখ্যা ৰেখাৰেই বাস্তৱ সংখ্যা ৰেখা গঠিত, গতিকে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হ'ব পাৰিব। হৈছে। এতিয়া 2 নম্বৰটো চোৱা, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে ৰুট m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। এইটো অসত্য হ'ব, কাৰণ ৰুট m আৰ্হিৰ আটাইবোৰ সংখ্যাই স্বাভাৱিক সংখ্যা নহ'বও পাৰে। m এটা স্বাভাৱিক সংখ্যা বুলি কৈছে নহয়, স্বাভাৱিক সংখ্যা নহ'বও পাৰে। ইয়াৰ উক্তিটো হ'ব এনেধৰণৰ, সংখ্যা ৰেখাত যেনিবা তোমালোকে এটা ঋণাত্মক সংখ্যা পালা, সেই ঋণাত্মক সংখ্যাটো কিন্তু বৰ্গমূল কি হ'ব, স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে, হয়নে? সেইটো হ'ব আমাৰ উত্তৰটো। 3 নম্বৰটো প্ৰশ্ন হৈছে যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা বুলি কৈছে। প্ৰতিটো বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা হ'ব নহয়, এইটো অসত্য হ'ব, কাৰণ বাস্তৱ সংখ্যা ৰেখাত পৰিমেয় আৰু অপৰিমেয় দুয়োটা মানে থাকে। এতিয়া তোমালোকক যদি উদাহৰণ হিচাপে দিওঁ, এতিয়া √4 যেনিবা, √4 সংখ্যাটো এটা কি সংখ্যা, বাস্তৱ সংখ্যা, কাৰণ তাৰ বৰ্গমূল ওলাব কি 2 ওলাব, গতিকে সেইটো আমাৰ অপৰিমেয় সংখ্যাটো নহয়, পৰিমেয় সংখ্যা হ'ব। √3টো অপৰিমেয় সংখ্যা হ'ব পাৰে, বাস্তৱ সংখ্যা ৰেখাত ইয়াৰ অৱস্থান হ'ব পাৰে, কিন্তু পৰিমেয় আৰু অপৰিমেয় সংখ্যা দুয়োবিধ সংখ্যাৰ লগ লাগিয়েতো বাস্তৱ সংখ্যাৰ যিটো শ্ৰেণী আছে, সেই শ্ৰেণীটো গঠিত হৈছে। গতিকে সকলোবোৰ বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা নহয়, সকলোবোৰ বাস্তৱ সংখ্যা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ মিশ্ৰিত ৰূপত আছে, গতিকে এইটো অসত্য হ'ব। 2 নম্বৰ প্ৰশ্নটো চোৱা, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয়, তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। এইটো উত্তৰটো হৈছে যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়। এতিয়া উদাহৰণ যদি আমি ল'ব বিচাৰোঁ, তেতিয়াহ'লে √9 ল'ব পাৰোঁ। √9 যদি লওঁ, তেতিয়াহ'লে √9টো এটা অখণ্ড সংখ্যা, যাৰ বৰ্গমূল এটা পৰিমেয় মান ওলাব, 3 ওলাব, হয়নে? 3 ওলাব, যিটো পৰিমেয় মান ওলাইছে, অপৰিমেয় মান ওলোৱা নাই। বা √4 ল'ব পাৰা, √4ৰ বৰ্গমূল আমাৰ কিমান পাম, 2 পাম। আকৌ √16ৰ বৰ্গমূল 4 পাম। গতিকে যিকোনো তোমালোকে উদাহৰণ দিব পাৰা, আৰু এইটো অপৰিমেয় হ'ব নোৱাৰে। প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় কেতিয়াও হ'ব নোৱাৰে। আৰু উদাহৰণ হিচাপে তোমালোকে √9 = 3, য'ত 3 এটা পৰিমেয় সংখ্যা হ'ব, কাৰণ p/q আকাৰত প্ৰকাশ কৰিব পাৰি। এতিয়া আমি 3 নম্বৰ অংকটোলৈ যাব বিচাৰিছোঁ, সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা। এইটো অংক মই তোমালোকক এতিয়া কৰি দিম। আমি 1 একক দৈৰ্ঘ্যৰ জোখত আমি কি কৰিলোঁ, প্ৰতিটো বিন্দু বহুৱালোঁ। এতিয়া ইয়াৰ পৰা 1 একক দৈৰ্ঘ্যত এটা ৰেখাখণ্ড অংকন কৰা, কৰিছোঁনে? তাৰপিছত ইয়াক সংযোগ কৰি দিয়া ইয়াতে। দিছা? এইবাৰ আকৌ লম্ব সদৃশ আঁকা, এইটো ৰুটটোৰ অৱস্থা নিৰ্দেশ কৰিছে। ইয়াতে 1 একক, ইয়াতে 1 একক হৈছে। তাৰপিছত এইবাৰ আকৌ লম্ব সদৃশভাৱে আঁকা, আঁকিছা। তাৰপিছত ইটো বিন্দুৰ পৰা ইয়াতে সংযোগ কৰি দিয়া। ইটো জোখটো কিমান হ'ব, 1 একক, আৰু ইটো √3 অৱস্থান নিৰ্দেশ কৰিব। ঠিক একেদৰে আকৌ লম্ব সদৃশভাৱে আন এটা ৰেখাখণ্ড অংকন কৰা হৈছে। ইয়াতো আমাৰ কিমান হ'ব, 1 একক হ'ব, আৰু ইয়াক আনি ইয়াতে ও বিন্দুত সংযোগ কৰি দিয়া। দিছা? তাৰপিছত এইবাৰ ইটো √4ৰ অৱস্থান নিৰ্দেশ কৰিব। তাৰপিছত আকৌ লম্ব সদৃশভাৱে আমি আন এটা ৰেখাখণ্ড এই বিন্দুটোৰ পৰা ইয়াতে অংকন কৰিলোঁ। তাৰপিছত তাৰ পৰা ইয়াতে ও বিন্দুলৈকে সংযোগ কৰি দিয়া। দিছা? ইয়াতে 1 একক হ'ল, আৰু এইটো √5ৰ অৱস্থান নিৰ্দেশ কৰিব। দেখিছা? তাৰপিছত এতিয়া আমি এটা এটাকৈ আঁকি যাম। ইয়াৰ পৰা আমি √2 অৱস্থা নিৰ্দেশ কৰি আমি এটা আঁকিলোঁ। হৈছে? তাৰপিছত এইবাৰ ইটো বিন্দুক লৈ আমি এইটো আঁকিলোঁ, √3 অৱস্থান নিৰ্দেশ কৰিলে। তাৰপিছত এইবাৰ ইটোক ব্যাসাৰ্ধ হিচাপে লৈ আমি এটা আঁকিলোঁ, √2ৰ মাজেৰে গুচি গৈছে। দেখিছা? পূৰা √2ৰ মাজেৰে গুচি গৈছে, টোৰ মাজেৰে গুচি গৈছে, টোৰ মাজেৰে গুচি গৈছে। √4 = 2 হৈ যায়, সেইকাৰণে টোৰ মাজেৰে গুচি গৈছে। এইবাৰ আকৌ একেদৰে ইটোক ব্যাসাৰ্ধ হিচাপে লৈ
এই বিন্দুটোক ব্যাসাৰ্ধ হিচাপে লোৱা ও আৰু এই বিন্দুটোত যিটো বিন্দু আমি বহুৱাম সেইটো বিন্দুক ব্যাসাৰ্ধ হিচাপে লৈ অঁকা বৃত্তচাপটো এনেকৈ গুচি গ'ল এতিয়া প্ৰথমতে এইটো তোমালোকে পি বুলি দিয়া তাৰপিছত এইটো কিউ দিয়া এইটো আৰ আৰু এইটো এছ এতিয়া এছ বিন্দুটো হৈছে √5ৰ অৱস্থান এতিয়া তোমালোকে এইবিলাকৰ নাম দিয়া এইটো এ দিয়া এইটো বি দিয়া এইটো চি দিয়া এইটো ডি এইটো ই তাৰমানে ও ইক ব্যাসাৰ্ধ হিচাপে লকা যিটো আমি বৃত্তচাপ অংকন কৰিলোঁ সেই বৃত্তচাপটোৱে এছ বিন্দুত √5ৰ অৱস্থান নিৰ্দেশ কৰিছে এতিয়া আমি বাকীবোৰ লিখি নাথাকোঁ আমি এই সমকোণী ত্ৰিভুজটো ল'ম হৈছে এই সমকোণী ত্ৰিভুজটো লৈ আমি কথাখিনি লিখিম যিখিনি কথা আমি লিখিব লাগিব এক একক দৈৰ্ঘ্যৰ ডি ই ৰেখাখণ্ড কাৰ ওপৰত ও ডিৰ ওপৰত লম্ব হিচাপে অংকন কৰা হ'ল হৈছে তাৰপিছত এতিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ কৰ্ণডালৰ মান নিৰ্ণয় কৰিব লাগে কৰ্ণডাল কি আছিলে ও ই স্কুৱাৰ ইকুৱেল টু ও ডি স্কুৱাৰ প্লাছ ডি ই স্কুৱাৰ স্কুৱাৰ আছিলে নহয়নে এই স্কুৱাৰটো সিফালে কি হৈ যাব বৰ্গমূল হৈ যাব ও ডি স্কুৱাৰ প্লাছ ডি ই স্কুৱাৰ এতিয়া ও ডিৰ মানটো চোৱা ও ডিৰ মান পাইছিলোঁ আমি √4 হয়নে √4 পাইছিলোঁ গতিকে √4 স্কুৱাৰ মাইনাছ প্লাছ √4 স্কুৱাৰ প্লাছ আৰু ডি ইৰ মানটো পাইছিলোঁ আমি কিমান 1 একক গতিকে 1 স্কুৱাৰ এতিয়া √4টোৰ স্কুৱাৰ ৰুট অভাৰ কাটা গ'ল 4 থাকিলে 1 গুণ 1 হ'ল কিমান পালোঁ √5 হ'ল তাৰপিছত আমি কি লিখিছিলোঁ কম্পাছৰ সহায়ত আমি অংকন কৰিছিলোঁ নহয় সেইটো লিখিম এতিয়া কম্পাছৰ সহায়ত ও বিন্দুক কেন্দ্ৰ কৰি আৰু ও ইক ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তৰ চাপ অংকন কৰিলে এই চাপে এছ বিন্দুত সংখ্যা ৰেখাক কি কৰিব ছেদ কৰিব এই এছ বিন্দুটোৱে √5ৰ অৱস্থান নিৰ্দেশ কৰে আমাৰ প্ৰমাণটো হৈ গ'ল তোমালোক নিশ্চয় বুজিব পাৰিছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি অনুশীলনী 1.2 আমি সমাপন কৰিলোঁ এতিয়া ইতিমধ্যে তোমালোকৰ লগত আমি 1.5 আৰু 1.6ৰ অনুশীলনী আলোচনা কৰিছিলোঁ 1.5ৰ কেইটামান অংকৰ হৈ গৈছে কেইটা মই কৰি দিম আৰু 1.6টো আমাৰ সমাপন হৈছে ইয়াৰ পিছত আমি 1.3 অনুশীলনীলৈকে গুচি যাম বহুতো ছাত্ৰ ছাত্ৰীৰ অনুৰোধ আছিলে যে 1.3 অনুশীলনীটো দিব লাগে গতিকে আমি ইয়াৰ পিছৰ ভিডিঅ'ত আমি 1.3 অনুশীলনী আলোচনা কৰিম তেতিয়ালৈকে তোমালোকে সংযোগ হৈ থাকিবা আৰু ইয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা সকলোকে শুভেচ্ছা জনাই আজি পাঠ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ